নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ গ্ৰেড 4ৰ বাবে পদ মুকলি হৈছে। ইয়াতে আপোনালোকে যিসকলে 8 পাছ কৰিছে সেইসকল এলিজিবল হ'ব। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। কেনেধৰণৰ আন এলিজিবিলিটি হ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কোনটো বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে সকলোখিনি আমি ডিটেইলছত আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে কোনো এটা ভিডিঅ' চোৱাৰ প্ৰয়োজন নাথাকিব। সকলোখিনি ডিটেইলছ আপোনালোকক ভালদৰে আলোচনা কৰিছোঁ। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আলোচনা কৰা পদকেইটা হৈছে পিয়নৰ বাবে পদ, আৰু অৰ্গেনাইজেশ্যন হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ জাজ, হোজাইৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু পোষ্টৰ নাম হৈছে পিয়নৰ বাবে পদ খালী হৈছে। ইয়াতে টোটেল পোষ্ট ইয়াতে 4টা পদ খালী আছে। কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটখিনি ইয়াতে 18 to 40 years বিচাৰিছে। 18 বছৰৰ পৰা 40 বছৰ সকলে এপ্লাই কৰিব পাৰিব। আৰু কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজো দিব নালাগে। আপোনালোকে সম্পূৰ্ণভাৱে ফ্ৰীকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 3 জুলাই 2026, জুলাইৰ 3 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 31 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। গোটেই মাহটোৱে আপোনালোকৰ জুলাই মাহটো আপোনালোকৰ হাতত আছে। আপোনালোকে সকলোৱে 31 জুলাইৰ ভিতৰত এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি হৈছে ইউআৰৰ বাবে বা আনৰিজাৰ্ভত আপোনালোকৰ 2টা পদ ইয়াতে খালী আছে। OBCৰ বাবে এটা পদ ৰিজাৰ্ভ আছে আৰু STHৰ বাবে এটা পদ ৰিজাৰ্ভ আছে। এজ লিমিটখিনিৰ কথা কোৱা হৈছে 18 to 40 yearsৰ সকলে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে মিনিমাম 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী থাকিব ইয়াতে 12,000ৰ পৰা 37,500 আপোনালোকে পাৰ মান্থ এটা চেলাৰী লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰী ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে গ্ৰেডটোৱে আপোনালোকে 3,900 পৰ্যন্ত লাভ কৰিব পাৰিব প্ৰতি মাহে। আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি দিয়া হৈছে। ইয়াতে নেশ্যনেলিটি দিয়া হৈছে। আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। যদি আপোনালোক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইটো যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব আৰু সেইটো ভেলিড হ'ব লাগিব। আৰু এজৰ ৰিলেক্সেশ্যনো ইয়াতে দিয়া হৈছে। SC ST সকলে 5 years কৰি ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC সকলে 3 বছৰ, PWBD সকলে 10 বছৰ পৰ্যন্ত, আৰু এক্স ছাৰ্ভিচমেন যদি আছে তেওঁলোকে 2 বছৰ কৰি ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াতে হাউ টু এপ্লাই ফৰ হোজাই জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2026ৰ কথা দিয়া হৈছে। এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। ইয়াতে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, যিখন ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে। অফিচিয়েল নটিফিকেশ্যনখনৰ লগতে আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্মখন লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰিলে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনো ডাউনলোড কৰিব পাৰিব আৰু তাতে ষ্টেণ্ডাৰ্ড ফৰ্মখনো পাব। সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু তাৰ লগতে যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে লগতে দিব লাগিব। আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ 4টা আপোনালোকৰ কালাৰ্ড ফটো লাগিব ইয়াতে, আৰু ছিগনেচাৰ লাগিব আপোনালোকৰ। আৰু এজ, কাষ্ট, এডুকেশ্যনেল চাৰ্টিফিকেট সেইখিনি আপোনালোকৰ ইয়াতে প্ৰুফৰ বাবে তাতে চাৰ্টিফিকেট দিব লাগিব। আৰু চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেটো ইয়াতে বিচাৰিছে, আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইয়াতে বিচাৰিছে। আৰু আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰ আৰু ইমেইল ID তাতে আপোনালোকে মেনশ্যন কৰিব লাগিব। আৰু 31/7/2026ৰ ভিতৰত আপোনালোকে ইয়াতে এইখিনিৰ বাবে এপ্লাই কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়াই হৈছে, আপোনাক কোৱাই হৈছে। ষ্টাৰ্টিং ডেটটো 3 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে 31 জুলাই। সকলোৱে 31 জুলাইৰ ভিতৰত ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এই অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰি ষ্টেণ্ডাৰ্ড ফৰ্মখন তাতে লাভ কৰিব পাৰিব। আমি এই ৱেবছাইটটোৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব। তাৰ পৰা গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি আপোনালোকে সকলোৱে ফিল আপ কৰিব, আৰু যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছৰ কথা কোৱা হৈছে সেইখিনি আপোনালোকে লগত দিব লাগিব ফৰ্মখন ছাবমিট কৰাৰ সময়ত। এইখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।